যোৰহাট সমষ্টিত গৌৰৱ গগৈক প্ৰক্ষেপৰ আঁৰত আছে ডাঙৰ কাৰণ। প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক চক্ৰবিহুত সোমাব বিজেপি। মুঠতে অসমৰ নিৰ্বাচনক লৈ কংগ্ৰেছ হাইকমাণ্ড এইবাৰ চিৰিয়াছ। DK শিৱকুমাৰ আৰু ভূপেশ বাঘেল কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেতা। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী হ'ল কৰ্ণাটকৰ বৰ্তমানৰ উপমুখ্যমন্ত্ৰী। প্ৰতিপক্ষৰ বেহু ফালি কিদৰে ওলাই আহিব পাৰি এনেধৰণৰ ৰণনীতি প্ৰস্তুত সিদ্ধহস্ত কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰ, যিয়ে তেলেংগানা কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগতে হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰৰ সংকট মোচনত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী DK শিৱকুমাৰে। আৰু এইগৰাকী DK শিৱকুমাৰ আছে অসমত প্ৰাৰ্থী বাছনিৰ অন্যতম দায়িত্বত। ইতিমধ্যে অসমলৈ আহি অসমৰ ব্লক পৰ্যায়লৈকে নেতাকৰ্মীক লগ ধৰি ৰাজ্যৰ ৰাজনৈতিক ৰেহৰূপ পৰ্যবেক্ষণ কৰি থৈ গৈছে DK শিৱকুমাৰ। আৰু তাৰ পিছতে কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। পিছে ৰ'ব, বিষয়বস্তুলৈ যোৱাৰ পূৰ্বে প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখনৰ সন্দৰ্ভত আমি প্ৰস্তুত কৰা এটা প্ৰতিবেদন এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়ালোঁ। ঘোষণা হ'ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। পুৰণি কংগ্ৰেছীৰ পৰা কংগ্ৰেছী, প্ৰাক্তন মন্ত্ৰী, সাংসদৰ পুত্ৰ সকলো সোমাল তালিকাত। যোৰহাটৰ পৰা নিৰ্বাচন খেলিব সাংসদ গৌৰৱ গগৈয়ে। পিছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে একাংশই সমালোচনা কৰিছে দলটোৰ নেতৃত্বক। নিষ্ঠাবান কৰ্মীৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত কংগ্ৰেছী সাংসদ, প্ৰাক্তন বিধায়ক মন্ত্ৰীৰ পুত্ৰক আগস্থান। সেই অনুসৰি চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থিত্ব। মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ। চাবুৱা লাহোৱালৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰৰ পিতৃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ। টিয়কৰ প্ৰাৰ্থী পল্লৱী শইকীয়া প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী। একেদৰে গৌৰৱ গগৈ আৰু নাজিৰাৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া কাৰ পুত্ৰ নিশ্চয়কৈ সকলোৱে জানে। ইফালে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত সোমাল বহুকেইজন প্ৰাক্তন বিজেপি অগপৰ নেতা। দিছপুৰৰ মীৰা বৰঠাকুৰ প্ৰাক্তন বিজেপি নেতা বিতুপন শইকীয়াক গোলাঘাটত প্ৰাৰ্থিত্ব। নলবাৰীৰ অশোক কুমাৰ শৰ্মা প্ৰাক্তন বিজেপি বিধায়ক। সেইদৰে কমলপুৰৰ প্ৰাৰ্থী সত্যব্ৰত কলিতা অগপৰ প্ৰাক্তন বিধায়ক। চিপাঝাৰৰ প্ৰাৰ্থী বিনন্দ শইকীয়াও আছিল এটা সময়ৰ বিজেপি নেতা। সোণাৰ প্ৰাৰ্থী আমিনুল হক লস্কৰ, পাথাৰকান্দিৰ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহা, ৰহাৰে উৎপল বনিয়া প্ৰাক্তন বিজেপি নেতা। ইয়াৰ সমান্তৰালভাৱে দীৰ্ঘদিন কংগ্ৰেছ কৰা একাংশ নেতাইও লাভ কৰিছে দলীয় প্ৰাৰ্থিত্ব, যিসকলে বেয়া সময়টো ধৰি ৰাখিছে কংগ্ৰেছৰ দলীয় পতাকা। তাৰে ভিতৰত সোণাৰীত উৎপল গগৈ, টিহুত ৰাতুল পাটোৱাৰী, বিহপুৰীয়াত নাৰায়ণ ভূঞা, দুলীয়াজনত ধ্ৰুৱজ্যোতি গগৈ, ডিমৌত অজয় কুমাৰ গগৈ। গতিকে পৰিয়াল কংগ্ৰেছী আৰু দীৰ্ঘদিনীয়া কংগ্ৰেছীয়েও লাভ কৰিছে দলীয় টিকট। পিছে দেখা যাওক এইসকল প্ৰাৰ্থীৰে কংগ্ৰেছ দলে কেনেকৈ প্ৰত্যাহ্বান জনায় শক্তিশালী বিজেপিক। উজনি অসমত এতিয়া কংগ্ৰেছৰ ভেটি প্ৰায় দুৰ্বল। কিন্তু গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা উজনি অসমত কংগ্ৰেছৰ ভেটি কিছু পৰিমাণে শক্তিশালী কৰিবলৈ তেওঁ চেষ্টা কৰিছে। সময় পৰিৱৰ্তন যাত্ৰাৰে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে এতিয়া কংগ্ৰেছ। গৌৰৱ গগৈ যোৰহাটৰ প্ৰাৰ্থী হ'লে ইয়াৰ সমগ্ৰ প্ৰভাৱ উজনি অসমত পৰিব বুলি অনুমান কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। লগতে গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে বিজেপিৰ সমগ্ৰ মেকানিজিম তেওঁৰ লগত ব্যস্ত হৈ পৰিব, সামাজিকভাৱে গৌৰৱ গগৈক দুৰ্বল কৰিবলৈ চেষ্টা কৰিব। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ 2024 লোকসভা নিৰ্বাচনত দিয়াৰ দৰে দিব আৰু কংগ্ৰেছ ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। এনেদৰে এতিয়া ভাবিছে কংগ্ৰেছ নেতৃত্বই। পিছে এইবাৰ বিজেপিয়ে 2024 কৰা ভুলৰ জানো পুনৰাবৃত্তি কৰিব, এই কথা কিন্তু সময়ত স্পষ্ট হ'ব। লগতে এইবাৰ চকু থাকিব যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বিপক্ষে বিজেপিয়ে কাক টিকট দিয়ে। নাম চৰ্চাত আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। পবিত্ৰ মাৰ্ঘেৰিটা হ'ব পাৰে যোৰহাট বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী। যদি যোৰহাট বিধানসভা সমষ্টিৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটাই টিকট পায়, তেন্তে তেওঁ গৌৰৱ গগৈৰ হাতত পৰাস্ত হ'ব নে গৌৰৱ গগৈক তেওঁ পৰাস্ত কৰিব, এই বিষয়ে আপোনালোকৰ মতামত আগবঢ়াব।
কংগ্ৰেছে যিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে এই প্ৰাৰ্থী তালিকাখনত পুৰণি কংগ্ৰেছী একাংশ কৰ্মী, কেইজনমান এনেকুৱা প্ৰাৰ্থীও আছে যাৰ পিতৃ মাতৃ বা শহুৰেক কংগ্ৰেছৰ প্ৰভাৱশালী নেতা আছিল। কিছুমান এনেকুৱা নেতাও আছে যিসকল কিছুদিন পূৰ্বে কংগ্ৰেছলৈ আহিছিল। এনে সংমিশ্ৰিতভাৱে এইবাৰ কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কিন্তু আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছে, উজনি অসমৰ যিকেইটা সমষ্টিত এই পৰ্যন্ত কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, এই প্ৰাৰ্থীৰ ভিতৰত বহুকেইজন গৌৰৱ গগৈৰ অত্যন্ত ঘনিষ্ঠ। সোণাৰীত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উৎপল গগৈক। গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈয়ে নমিনেশ্যন দিয়াৰ পাছত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীয়ে কংগ্ৰেছ ত্যাগ কৰিছিল। সেই সময়ত ততাতৈয়াকৈ উৎপল গগৈক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হয়। আৰু তাৰ পাছৰ পৰাই সাংগঠনিকভাৱে চৰাইদেউ জিলাত বা সোণাৰী সমষ্টিত উৎপল গগৈয়ে বহুখিনি কাম কৰি আছে। আৰু এইগৰাকী উৎপল গগৈ এগৰাকী পুৰণি কংগ্ৰেছ কৰ্মী। তেওঁক এইবাৰ দলে প্ৰাৰ্থিত্ব দিছে সোণাৰী সমষ্টিত। এইবাৰ যদি আপুনি ডিমৌৰ ফালে চায়, তেন্তে ডিমৌৰ প্ৰাৰ্থী হৈছে অজয় কুমাৰ গগৈ। অজয় কুমাৰ গগৈও কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অত্যন্ত ঘনিষ্ঠ। অজয় কুমাৰ গগৈ এটা সময়ত মহাবিদ্যালয়ৰ প্ৰবক্তা, পৰৱৰ্তী সময়ত এগৰাকী সাংবাদিক আছিল। পাছৰ পৰ্যায়ত তেওঁ কংগ্ৰেছ দলৰ হৈ কাম কৰি আছিল। বৰ্তমান শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছে অজয় কুমাৰ গগৈ। অজয় কুমাৰ গগৈৰ বাবেই যোৱা 2024 লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁইৰ ভেটিত কপনি তুলি বিজেপিৰ প্ৰাৰ্থী তপন গগৈতকৈ লিড ল'বলৈ সক্ষম হৈছিল। আৰু এইগৰাকী অজয় কুমাৰ গগৈক এইবাৰ কংগ্ৰেছে ডিমৌ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। দুলীয়াজানত কংগ্ৰেছে টিকেট প্ৰদান কৰিছে ধ্ৰুৱজ্যোতি গগৈক। ধ্ৰুৱজ্যোতি গগৈ কংগ্ৰেছৰ এগৰাকী যুৱ নেতা। তেওঁ গৌৰৱ গগৈৰ অত্যন্ত ঘনিষ্ঠ। যোৱাবাৰ বিধানসভা নিৰ্বাচনত তেওঁ যদিও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেওঁ পৰাস্ত হৈছিল। কিন্তু পৰাস্ত হোৱাৰ পাছৰে পৰাই তেওঁ দুলীয়াজান সমষ্টিৰ বিভিন্ন ঠাইত দলটোৰ হৈ কাম কৰি আছে। কংগ্ৰেছৰ বেয়া দিনৰ সময়ত ধ্ৰুৱজ্যোতি গগৈৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এইগৰাকী ধ্ৰুৱজ্যোতি গগৈক এইবাৰ দুলীয়াজান সমষ্টিত কংগ্ৰেছে টিকেট প্ৰদান কৰিছে। টিয়কত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছ নেত্ৰী পল্লৱী শইকীয়া গগৈক। যদিও পল্লৱী শইকীয়া গগৈৰ পিঠিত বংশবাদৰ টেগ আছে, তেওঁ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈয়ে কংগ্ৰেছৰ টিয়ক সমষ্টিত যথেষ্ট পৰিমাণে সাংগঠনিক কাম কাজৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে। লগতে 2024 চনত তেওঁ গৌৰৱ গগৈৰ লোকসভা নিৰ্বাচনত জয়ত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পূৰ্বে পল্লৱী শইকীয়া গগৈয়ে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও তেওঁ টিয়ক সমষ্টিত সামান্য কেইটামান ভোটৰ ব্যৱধানত অগপৰ প্ৰাৰ্থীতকৈ পিছ পৰি ৰৈছিল আৰু পৰাস্ত হৈছিল। এতিয়া সকলোৱে অপেক্ষা কৰিব কংগ্ৰেছে ইয়াৰ পৰৱৰ্তী যিখন প্ৰাৰ্থী তালিকা তেওঁলোকে কেতিয়া প্ৰকাশ কৰিব, বা বিজেপিয়ে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ কৰিব। কিন্তু এটা কথা নিশ্চয়কৈ আপোনালোকে মন কৰিছে, বিজেপি বৰ্তমান সাংগঠনিকভাৱে অত্যন্ত শক্তিশালী। অসমৰ জনজীৱনত বিজেপিৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰতিচ্ছবি, এয়া অত্যন্ত উজ্জ্বল। বিভিন্ন আঁচনিৰ জৰিয়তে অসমৰ বয়স অনুপাতে প্ৰতিটো চামক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোহাচন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে। আপুনি যদি মহিলাসকলৰ ফালেই চায়, অৰুণোদয় মহিলা উদ্যমিতা আঁচনি, যদি আপোনালোকে যুৱকসকলৰ ফাললৈ চায়, বা আপোনালোকে যদি কলেজীয়া ছাত্ৰ ছাত্ৰীৰ ফাললৈ চায়, তেন্তে প্ৰতিটো ক্ষেত্ৰতে দেখিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে বাবে আঁচনি প্ৰস্তুত কৰিছে আৰু সেই আঁচনিৰ সুবিধা সকলোকে দি আহিছে। ইয়াৰ উপৰিও কিছুমান জাতীয় দায়িত্বত হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সক্ষম হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ যাতায়াত ব্যৱস্থা নিশ্চয়কৈ বিজেপি চৰকাৰৰ দিনত অত্যন্ত উন্নত হৈছে। বিভিন্ন ঠাইত দলং হৈছে, বিভিন্ন ঠাইত ৰাস্তা হৈছে। নিশ্চয়কৈ পৰিৱৰ্তন ৰাইজৰ চকুত পৰিছে। বৰ্তমান যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনৰ আশীৰ্বাদ যাত্ৰা চলি আছে, সেই জনৰ আশীৰ্বাদ যাত্ৰাৰ প্ৰতিফলন নিশ্চয়কৈ এয়াই যে ৰাইজে তেওঁক ইমান বেছি মৰম কৰিছে। এতিয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কংগ্ৰেছে যিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, প্ৰথমখন প্ৰাৰ্থী তালিকা, এইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক বা বিজেপি দলক কংগ্ৰেছৰ এইসকল প্ৰাৰ্থীয়ে কিমান দূৰলৈকে প্ৰত্যাহ্বান জনাব পাৰিব। এয়া নিশ্চয়কৈ সকলোৰে মনত থকা এটা প্ৰশ্ন। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ এক নতুন বিষয়বস্তুৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব ইউনিক ইনফৰটেইনমেণ্ট। ধন্যবাদ।